হাই এভৰিৱান, মই মনীষাই স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম পছৰিয়াৰ মনসা পূজা। এতিয়া ৰাতি প্ৰায় 9টা বাজিছে যদিও চাওকচোন অগণন ভক্তৰ ভিৰ। আৰু আমি প্ৰথমতে গ'লোঁ অফিচ ৰুমৰ ফালে, কাৰণ আমি যিহেতু আজিৰ পূজা ভাগ আগবঢ়োৱা নহ'ল, সেইকাৰণে অহাকালি পূজাৰ কাৰণে অকণমান প্ৰসাদৰ সামগ্ৰী আনিছিলোঁ। তাতে এনেকৈ নামগোত্ৰ দি সকলোখিনি দিলোঁ আৰু তাৰপিছত আহিলোঁ চাকি ধূপ ফুল সকলোখিনি ল'বলৈ। যিহেতু মাৰ মন্দিৰত আহিছোঁ, চাকি এগছটো জ্বলাবই লাগিব। আৰু এনেকৈ মই চাকি এগছি জ্বলালোঁ আৰু তাৰপিছত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। আৰু আহক আপোনালোককো অকণমান দেখুৱাওঁ মন্দিৰৰ ভিতৰৰ পৰিৱেশ। মন্দিৰৰ ভিতৰৰ ইমান ধুনীয়া পৰিৱেশটো এৰি আহিব ইচ্ছা নাছিল, কিন্তু উপায় নাই, যিহেতু এতিয়া ৰাতি 11টা বাজে। তো আমি ওলাই দিলোঁ মন্দিৰৰ পৰা। আৰু বাহিৰত দেখিছেনে, এয়া গৰম গৰম জিলাপি, নিমকি, খুৰমা এইবোৰ বেছি আছে, তাকে অকণমান ল'লোঁ। আৰু এই মাটিৰ বাচনবোৰ দেখি আপোনালোকৰ মনত পৰিছেনে সৰুকালটো? মোৰ কিন্তু মনত পৰিছে দেই, আৰু মনটো খুব ভাল লাগিছে দেখি। তাকে সিদ্ধিক দেখুৱালোঁ, সিদ্ধিও দেখি খুব ভাল পাইছে। আৰু এয়া তালটো দেখিছেনে, তালটো দেখি সি কৈছে, মা এইটো মই ল'ম, ইয়াতে মই পইচা জমা কৰিম। তাকে জোকাৰি জোকাৰি চাইছে। আৰু মেলা বুলি সৰু বাচ্ছাই বস্তু নিকিনিলেতো নহ'বই, কাৰণ আমিও কিনিছিলোঁ। তো তাহাঁতকো ক'লোঁ কিবা লাগে যদি লোৱা। তো তাহাঁতেও তাহাঁতৰ পচন্দ মতে একোটা বস্তু ল'লে। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত। যদি ভাল পাইছে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।